গুৰুত্বপূৰ্ণ খবৰ জিএমচিএইচত এবাৰ হঠাৎ বৃদ্ধি পাইছে পৰীক্ষাৰ মাচুলৰ নিৰিখ প্ৰতিবিধ পৰীক্ষাৰ মাচুলৰ নিৰিখ 100ৰ পৰা 300% পৰ্যন্ত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এতিয়াৰে পৰা যদি আপুনি চিকিৎসাৰ ক্ষেত্ৰত যদি আপুনি জিএমচিএইচলৈ আহে অধিক ধন লৈ হাতত ৰাখিব লাগিব কিয়নো প্ৰতিবিধ পৰীক্ষাৰ মাচুল হুৰা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কোনবিধ পৰীক্ষাৰ মাচুল কিমান বৃদ্ধি পাইছে প্ৰত্যেকটো তথ্য মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পুনৰ জনতাৰ ওপৰত মাধমাৰ চৰকাৰৰ জিএমচিএইচত হুৰা বাঢ়িল পৰীক্ষাৰ মাচুলৰ নিৰিখ আৰু অধিক ধন লৈ এতিয়াৰ পৰা যাব লাগিব আপুনি চিকিৎসাৰ বাবে আপুনি যদি চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ আহে অধিক ধন লৈ আহিব লাগিব 107টা পৰীক্ষাৰ মাচুল বৃদ্ধি কৰিছে জিএমচিএইচ কৰ্তৃপক্ষই 100ৰ পৰা 300% পৰ্যন্ত বৃদ্ধি হৈছে মাচুল বেংক কেবিনৰ মাচুল পূৰ্বতে 1000 টকা আছিল আৰু এতিয়াৰ পৰা 1100 টকালৈ বৃদ্ধি কৰা হৈছে এলএফটি টেষ্টৰ মাচুল 410 টকা আছিল 900 টকালৈ বৃদ্ধি কৰা হৈছে এএনএ প্ৰফাইল টেষ্টৰ মাচুল পূৰ্বতে আছিল 3000 টকা এতিয়া 3500 টকালৈ বৃদ্ধি কৰা হৈছে তেজৰ চিকেএমবি পৰীক্ষাৰ মাচুল পূৰ্বতে 315 টকা আছিল আৰু 600 টকালৈ বৃদ্ধি কৰা হৈছে ফ্লেট পৰীক্ষাৰ মাচুল পূৰ্বতে 300 টকা আছিল আৰু বৰ্তমান 900 টকালৈ বৃদ্ধি কৰা হৈছে আইৰণ প্ৰফাইল টেষ্টৰ মাচুল পূৰ্বতে 660 টকা আছিল আৰু এতিয়াৰ পৰা 1100 টকালৈ বৃদ্ধি কৰা হৈছে সমান্তৰালভাৱে যদি আমি চাওঁ থাইৰয়েড প্ৰফাইল টেষ্টৰ মাচুল পূৰ্বতে 600 টকা আছিল আৰু 600ৰ পৰা 800 টকা কৰা হৈছে ইউৰিক এচিড টেষ্টৰ মাচুল 60 টকাৰ পৰা 100 টকালৈ বৃদ্ধি কৰা হৈছে আৰু ফাষ্টিং ব্লাড চুগাৰৰ মাচুল পূৰ্বতে 30 টকা আছিল 30 টকাৰ পৰা 60 টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে এক প্ৰকাৰ জনতাৰ ওপৰত মাধমাৰ খুধাইছে চৰকাৰে আৰু জিএমচিএইচত হুৰা বৃদ্ধি পাইছে পৰীক্ষাৰ মাচুলৰ নিৰিখ কোনবিধ পৰীক্ষাৰ মাচুলৰ নিৰিখ কিমান বৃদ্ধি পাইছে এই মুহূৰ্তত সম্পূৰ্ণ তালিকা আহি পৰিছে আমি পুনে তালিকাখন দেখুৱাৰ চেষ্টা কৰিছোঁ পুনৰ উল্লেখ কৰিছোঁ এটা অত্যন্ত চিন্তনীয় বিষয় ৰাজ্যবাসীৰ বাবে জিএমচিএইচত হঠাৎ হুৰা বৃদ্ধি পাইছে পৰীক্ষাৰ মাচুলৰ নিৰিখ আৰু কোনবিধ পৰীক্ষাৰ মাচুলৰ কিমান দাম বৃদ্ধি পাইছে আমি মুহূৰ্তত আমি জনাইছোঁ ফুল স্ক্ৰীন সহকাৰে দেখুৱাৰ চেষ্টা কৰিম আমি এই মুহূৰ্তত তালিকাখন সবিশেষ দেখুৱাম কোনটো টেষ্টৰ মাচুল কিমান বৃদ্ধি পাইছে আপুনি তালিকাখন লক্ষ্য কৰক তালিকাখন এবাৰ চকু ফুৰালেই গম পাব 100ৰ পৰা 300% পৰ্যন্ত বৃদ্ধি কৰা হৈছে মাচুল অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ জিএমচিএইচত হঠাৎ বৃদ্ধি পাইছে পৰীক্ষাৰ মাচুলৰ নিৰিখ প্ৰতিবিধ পৰীক্ষাৰ মাচুলৰ নিৰিখ হঠাৎ হুৰা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু 100ৰ পৰা 300% পৰ্যন্ত বৃদ্ধি পাইছে মাচুলৰ নিৰিখ আৰু 107টা পৰীক্ষাৰ মাচুল বৃদ্ধি কৰিছে জিএমচিএইচ কৰ্তৃপক্ষই কোনবিধ পৰীক্ষাৰ মাচুলৰ নিৰিখ কিমান বৃদ্ধি পাইছে আমি পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ জিএমচিএইচত হঠাৎ বৃদ্ধি পাইছে পৰীক্ষাৰ মাচুল আৰু এতিয়াৰ পৰা জনতা আপুনি যদি চিকিৎসাৰ নামত যদি গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ আহে অধিক ধন হাতত লৈ আহিব লাগিব 107টাকৈ পৰীক্ষাৰ মাচুল বৃদ্ধি পৰিছে
কৰ্তৃপক্ষই। আৰু 100 পৰা 300% পৰ্যন্ত বৃদ্ধি হৈছে মাচুল। আমি